ভালে আছ? বাপৰে বাপ ইমান লেভেল গাঁৱৰ ল'ৰাজনক চিনি নোপোৱা হলি ঐ বাপ কোন ঐ কিয় মাতিছ বেছি কথা নকবি ঐ তই মোৰ দেউতাক ধৰি কথা ক'লৈ আহিছ ঐ ঐ ঐ ঐ ঐ ঐ তহঁতে এনেকৈ কাজিয়া কৰি আছ যে কিয় আৰু ঋষি ইয়াত এনেকৈ কাজিয়া কৰি থাকিব লাগে নহয় মানে পেহী মনে মন থাক যা এতিয়া ইয়াৰ পৰা আৰু নিবিৰ তই ইহঁতকেইটা ধুৰন্ধৰ বুলি জানিও ইহঁতৰ লগ লাগিছ মই কাজিয়া কৰা নাই পেহী আচলতে পেহী নিবিৰৰ একো ভুলেই নাছিল মই হে মাতি জগৰ লগালো তুমি তোমাক ভালকৈ ধৰিব পৰা নাই বেয়া নোপোৱা যদি তোমাৰ নামটো মই হলে আপোনাক ধৰিব পাৰিছো সৰুতে ঘনাই জ্বৰ হোৱা ল'ৰাজন আপোনাৰ মনত নাই মানে তুমি আমাৰ হেৱালীৰ ল'ৰা হয় পেহী মই চহৰৰ পৰা একেবাৰে আহিলো পঢ়া শুনা শেষ কৰি বেয়া নাপাবা মই ইমান বছৰ দেখা নাই কাৰণে ধৰিব পৰা নাই আৰু তুমি ইমান ডাঙৰ হ'লা ডাঙৰ নহয় বহুত ডাঙৰ আমাৰ নীৰৱ চিভিল ইঞ্জিনিয়াৰ হৈ আহিছে ভালে হৈছে দিয়া গাঁৱৰ ল'ৰাবোৰৰ ভাল হ'লে ভাল লাগে পিছে আমাৰ ঘৰত যাবা নিবিৰ আমাৰ ঘৰলৈ লৈ যাবি নুপুৰক লগ পালে ভাল পাব নুপুৰক মনত আছে নহয় তোমাৰ নুপুৰ নুপুৰ নীৰৱ দিয়ে না নিদিও কি হ'ল নুপুৰক কেনেকৈ পাহৰিম কিবা কৈছা নাই নাই নিশ্চয় যাম পেহী ঠিক আছে তেনেহ'লে মই গৈ থাকোঁ মোৰ কাম এটা আছে নুপুৰ নিবিৰ তই ইয়াত নুপুৰ চিনি পাইছা নীৰৱ তুমি কেতিয়া আহিলা যোৱা পৰহিতে আহিলো তুমি মানে ইয়াতে নাচ শিকোৱা অঁ তোমাৰ নাচ চোৱাৰ সৌভাগ্যখন দিবা ঠিক আছে আহিছোঁ নুপুৰ এইটো লোৱা যেতিয়া দুচকু তুলি মুৰাকা ভাঙি নামে
বিজুলি হেল্ল' ছাৰ হয় ছাৰ মই চলিহা হয় ছাৰ ৰঞ্জন চলিহা হয় হয় নতুন প্ৰজেক্টটো আৰম্ভ কৰিব হয় 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 ছাৰ আপুনি অপেন কৰিব লাগিব মানে উদ্বোধনী অনুষ্ঠানটো আপুনিয়ে কৰিব লাগিব ছাৰ হয় ছাৰ হয় ছাৰ আপোনাৰ ফ্ৰী টাইম পালে মোক আপুনি জনাই দিলে অ'কে ছাৰ Thank you so much. Okay. দাদা চাহ Thank you. ডেটটো জনোৱা নাই দাদা তেওঁলোকে সোনকালে জনাম বুলি কৈছে জনালে মই তোক জনাম ঠিক আছে মোক জনাই দিব মই সকলো ব্যৱস্থা কৰি আছিলোঁ হ'ব দাদা বহুত এতিয়া আহিছো যে কিবা হল দেখ নাই মোৰ চাইডত যাবলৈ সময় পোৱা নাই এই ৰাতি মদ মাংস খাবি ৰাতিপুৱালৈকে হৈ থাকিম তহঁতক বিশ্বাস কৰি মই মোৰ কামৰ দায়িত্ব দি বহুত ভুল কৰিছো আমি কাম কৰিছো কিন্তু আপুনি আমাক ফেৰত জনা আমি কাম নকৰো হয় ছাৰ আমাৰ এনেকৈ বহুত দিগদাৰী হয় আমি এনেকৈ চলিব নোৱাৰো ছাৰ অনন্তক পেমেণ্ট লাগে তহঁতক অমত কোনটো কাম শেষ কৰিছ মন আছে যদি কাম কৰ নহ'লে ওলাই যা ঠিক আছে বছ আমি আৰু কাম কৰিব নোৱাৰো পিছত কিবা প্ৰব্লেম হ'লে আমাক তহঁতৰ ইমান সাহস মোক দম দিছ মিষ্টাৰ ৰঞ্জন চলিহাক দম দিছ নিশ্চয় দিব আপুনিও জানে কাক কিমান ঠগাই ইয়াৰ সম্পত্তিৰ মালিক হৈছে আৰু আমি মোৰ খাবি মুখে এনেকৈ কথা কবি চান্স ৰাজা ইয়াৰ পৰা ডাঙৰ বাবা এইবোৰ মই কি দেখিছো এইবোৰ আমাৰ কামত চলি থাকে তুমি বেছি চিন্তা কৰিব নালাগে চিন্তা কৰিব নালাগে কি কথা কৈছো তহঁত ডাঙৰ কৰিলিতো এতিয়া চিন্তা কৰিব নালাগে বুলি কৈছো চা তই বহুত কষ্ট কৰি এইখিনি কৰিছ বুজিছো কিন্তু সেই বুলি মানুহৰ লগত এনেকৈ কাজিয়া মাৰপিট কৰি শত্ৰু বঢ়াই ল'ব নালাগে নহয় ঘৰত এজনী গাভৰু ছোৱালী আছে হ'ব পেহী ইমান ভাবিব নালাগে নুপুৰ মোৰ ঘৰ তাইক যদি কোনোবাই চকু তুলি চাই মই তাক এনেই দে তুমি ইমান ভাবিব নালাগে হ'লেও দিয়া ক'বলৈ পাহৰি আছো আমাৰ যে শেৱালি ল'ৰা নীৰৱ চহৰত পঢ়ি আছে এতিয়া গাঁৱলৈ আহিছে শেৱালি বাইদেউৰ ল'ৰা চিভিল ইঞ্জিনিয়াৰ পঢ়ি আছে মই জানো মানে পঢ়া শেষ হ'ল মই লগ পাইছো বৰ ভাল ল'ৰা মই ভাবিছো শেৱালিৰ ল'ৰা সৰুৰে পৰা জানো দেখাই শুনায়ো ভাল পঢ়া শুনাটো ভাল নুপুৰৰ লগত বেছ মিলিব যদি তোৰ কোনো আপত্তি নাই
মোৰ আপত্তি নাই যদি তুমি ভাবিছা নিশ্চয় শুদ্ধ সিদ্ধান্তই হ'ব কিন্তু মই এবাৰ লগ পাব লাগিব আৰু নুপুৰৰ পচন্দৰ কথা নুপুৰৰ মন থকা যেন লাগে কিয়নো সিদিনা তাই নীৰৱক লগ পাই আহিছে আৰু মোক কৈছে তথাপি মই তাহাঁতৰ মনৰ কথা জানিবলৈ চেষ্টা পেহী অকণমান মই কামোৰ চালি ওলাই যাম ঠিক আছে তই অকণমান কিবা খাই যা ঠিক আছে নীৰৱ তুমিচোন এতিয়া বৰ ধুনীয়া বাঁহী বজোৱা হৈছা নাই এনেই শুনা না চহৰত নৃত্যৰ অনুষ্ঠান এটা আছে তুমি যদি আমাক বাঁহীটো বজাই দিয়া আমাৰ নৃত্যৰ অনুষ্ঠানটো আৰু অলপ সুন্দৰ হয় কিন্তু মই পাৰিম জানো কিয় নোৱাৰিবা পাৰিবা হ'ব দিয়া কাইলৈ তোমালোকে ঠিক টাইমত প্ৰেক্টিছত আহিবা ইয়াত এইবোৰ চলি আছে বল অকণমান মৰম কৰি আহোঁ বাহ বাহ কি ধুনীয়া দৃশ্য কি ধুনীয়া সুৰ লগতে আকৌ নুপুৰ আহা ঐ তহঁতৰ কাম নাই নেকি ইয়াত চকু দিব নালাগে যা ইয়াৰ পৰা চকু নিদিম গাঁৱত এইবোৰ নীতি নামত কি লিলি মই চা ঋষি তই তোৰ কাম কৰ আনে কি কৰিছে তই গুৰুত্ব দিব নালাগে ঋষি বহুত হ'ল তহঁতে কি ভাবিছ তহঁতৰ এই ধমকিক আমি ভয় কৰিম এতিয়া ইয়াৰ পৰা যা ঠিক আছে দেখা যাব ঐ বল ইহঁত কেইটাৰ লগত আৰু শান্তি নোহোৱা হৈছে এনি টাইম কাজিয়া আৰু মাৰপিট হ'ব দিয়া এদিন নিজেই বুজিব দাদাই তোমাক এবাৰ লগ পাব বিচাৰিছে পেহীয়ে মোক কৈ পঠাইছিল তুমি পাৰিলে অহাকালি এবাৰ যাবা হ'ব দিয়া অহাকালি দাদাক এবাৰ মই লগ কৰিম দাদা বহা ব্যস্ত আছে চাগে নাই এনেই অলপ পিছত বিকজ তোমাক পিছে মই ধৰিব পৰা নাই মই নীৰৱ দাদা মোৰ মাৰ নাম শেৱালি বাইদেউৰ ল'ৰা হয় নীৰৱ হয় দাদা তুমিতো চহৰত পঢ়ি আছিলা চিভিল ইঞ্জিনিয়াৰ কমপ্লিট হ'ল জানো হ'ল দাদা কমপ্লিট হ'ল তেতিয়াহ'লে এতিয়া কি কৰিম বুলি ভাবিছা নে এনেই থাকিবা না দাদা ভাল কোম্পানীৰ লগত যোগাযোগ কৰিছোঁ সুবিধা পালেই যাব লাগিব আচ্ছা বেয়া নাপাওঁ যদি তোমাক কথা এটা কওঁ মোৰ কথা তুমি নিশ্চয় জানা মই নতুন মাৰ্কেট এখন কথা ভাবিছোঁ কিন্তু সময়ৰ অভাৱত আগবাঢ়িব পৰা নাই তুমি যদি মন কৰা মোৰ অলপ সহায় হৈ দিয়াচোন নিশ্চয় দাদা মই কি হেল্প কৰিব লাগে এবাৰ ক'লে হ'ল ভাল লাগিল তোমাৰ আৰ্টৰ মোৰ নতুন প্ৰজেক্টৰ কাৰণে দিল্লীলৈ যাম তুমি মাৰ্কেটৰ নক্সাখন ৰেডি কৰি থ'ব ঠিক আছে দাদা আজি ৰাতিয়ে ফ্লাইট উঠিম এমাহ আহিব নোৱাৰে ঘৰখন অলপ চাবা নুপুৰৰো ডেন্সৰ প্ৰগ্ৰেম আছে তাই চহৰলৈ যাব গতিকে তাইৰ দায়িত্ব তোমাকে দিলোঁ অলপ তুমি মেনেজ কৰি লওক দাদা আপুনি চিন্তা নকৰিব
মই সকলো দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম। বাৰু তুমি এতিয়া বহা, নুপুৰ গাৰ্জেনৰ টেষ্টত তাইক এবাৰ লগ কৰি যোৱা। হ'ব দাদা। ঠিক আছে। কোন? কোন কোৱাচোন? অ' নীৰৱ। কি কৰি আছা ইয়াত? এনে অলপ ব'লা বহি কথা পাতো। পিছে চহৰলৈ যাবলৈ সাজুনে? সাজু, অনুষ্ঠানটোত ভাগ লৈ ছোৱালীকেইজনীও বৰ ভাল পাব জানা। নিশ্চয়, দাদাৰ কামত দেল্লীলৈ যাব। তোমালোকৰ দায়িত্ববোৰো মোকেই দি গৈছে। পাহি বুজোৱা দায়িত্ব। ধেমালি কৰিছা, ৰ'বা তোমাক আজি। ৰ'বা, কি কৰিছে তোমালোকে? নহয় দে, নুপুৰে মোক জোকাইছে। মই জোকাইছো। ৰ'বাচোন, তোমালোকৰ সৰু ল'ৰা ছোৱালীৰ নিচিনা ধেমালি কৰি থাকা। ৰ'বা তোমাক আজি। অ' দাদা, পেহীয়ে ভাল পাইছে নে? পেহী অলপ ভাল পাইছে। কোনটো পেহীক দেচোন? অ' মই মানে ফাৰ্মাচীত আহিছোঁ। হয় নেকি? আৰু তোৰ এই নৃত্য প্ৰগ্ৰেমটো কি হ'ল? নাই নাই, তাত সকলো নীৰৱে মেনেজ কৰিছে। নীৰৱে গৈছে তাত। অ' তই নগলেও হ'ব নেকি? অ' মই নগ'লেও হ'ব। ঠিক আছে, কিবা প্ৰব্লেম হ'লে মোক কল কৰি দিবি। ঠিক আছে দাদা, মই ঘৰত গৈ কথা পাতিম। ঠিক আছে। এনেকৈ আৰু কিমান দিন চলিল? এই ঠিকাদাৰক কিবা এটা কৰিব লাগিব। এই সময়ৰ ঘৰ সময়ত মাৰিব লাগিব। সময় আহি গ'ল। নুপুৰ, কলৈ যোৱা? নুপুৰ, চাওঁ মোক যাবলৈ দে। যোৱা 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 দেৱী। ঋষি, মোক যাবলৈ দে। কি হ'ল আজি নাই যে? ঋষি, কি কৰিছা? আজি মই বছ বছ বল 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 বছ বল বল। নুপুৰ নুপুৰ, এয়া তোৰ কেনেকে হ'ল? কোন কৰিছ এইফালে? বাবা আহি আছে, সকলো ঠিক হৈ যাব। চহৰৰ ডাঙৰ ডক্তৰৰ লগত কথা পাতিছে। তই আগৰ দৰে সকলো দেখা পাবি। তই চিন্তা নকৰিবি নুপুৰ, আমি সকলোবোৰ তোৰ লগত আছোঁ। ইতিমধ্যে পুলিচে পাখণ্ডকেইটাক গ্ৰেপ্তাৰ কৰিছে। দাদাই সকলোবোৰ কাম তাৰে পৰা নিয়াৰিকৈ কৰি থৈছে। কাইলৈকে দাদা আহি পাব। নুপুৰ, এয়া চোৱা, আমি ফাৰ্ষ্ট পালোঁ। তুমি তাত যোৱা হ'লে আৰু বেছি ভাল লাগিল হয়। নীৰৱ নীৰৱ নীৰৱ
তুমি কিয় কান্দিছা পেহী কি হৈছে তোমাৰ আৰে নকোৱা কিয় নুপুৰ নিবিৰ কি হৈছে ইয়াত কোনেও একো নকোৱা যে কি হৈছে ইয়াত তই যোৱাৰ পিছত বাইদেউ কি আৰু কেতিয়াও দেখা নাপায় নেকি আমাক আকৌ নাচ শিকাব নোৱাৰিব মানে পেহী নুপুৰ নুপুৰ দাদা নুপুৰ দাদা তই নাকান্দিবি নুপুৰ তই নাকান্দিবি মই ডক্টৰৰ লগত কথা পাতিছোঁ অতি সোনকালে তোক মই ডক্টৰৰ ওচৰলৈ লৈ যাম এই সকলোবোৰ তোৰ কাৰণে হৈছে তই যদি সেই পাখণ্ড কেইটাৰ লগত কাজিয়া মাৰপিট নকৰিলিহেঁতেন তেনেহ'লে এনেকুৱা নহ'ল হয় সিহঁতে তোৰ ওপৰত প্ৰতিশোধ ল'বলৈ গৈ নুপুৰৰ এনেকুৱা অৱস্থা কৰিলে মই সিহঁতক এইটো জনমত জেলৰ পৰা ওলাই যাব নিদিওঁ বন্ধ কৰ এই প্ৰতিশোধ কামৰ জটিলতা যাৰ বাবে জীৱনৰ পৰীক্ষা দিব লগা হয় তেনে কামৰ কোনো দৰকাৰ নাই হ'ব পেহী মই সকলো বুজিছোঁ এতিয়া মই যেনেকৈ নহওক নুপুৰক মই আগৰ দৰে সুস্থ কৰি তুলিবই লাগিব হ'ব দে ইমান দূৰৰ পৰা আহি পাইছ অকণমান জিৰণি ল ব'ল নুপুৰ ভিতৰলৈ ব'ল নুপুৰ তুমি ইয়াত এনেকৈ বহি আছা যে তুমি চিন্তা নকৰিবা মই আছোঁ তোমাৰ লগত নীৰৱ মই আৰু কেতিয়াও দেখা নাপাম নেকি মই আৰু কেতিয়াও নাচিব নোৱাৰিম নেকি তুমি নাকান্দিবা নুপুৰ মোৰ বহুত বেয়া লাগে তুমি ইয়াত কিয় আহিছা চাও নুপুৰ তুমি এনেকুৱা কিয় কৰিছা নীৰৱ মোৰ বহুত ভয় লাগিছে নীৰৱ নুপুৰ তুমি ভয় নকৰিবা মই আছোতো তোমাৰ লগত আৰু সদায় থাকিম বলা এতিয়া লা লা লা
da 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 da